Hello friends, I hope all of you best. মেট্ৰিক পৰীক্ষাৰ পিছত তোমালোকে কোনটো ষ্ট্ৰীমত পঢ়িবা? সায়েন্স নে আৰ্টছ নে কমাৰ্চ? কোনটো পঢ়িলে ভাল হ'ব? কি সাবজেক্ট আছে? সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এতিয়া দেখো কি সাবজেক্ট আছে। লেট গো ষ্টাৰ্ট। সায়েন্স ষ্ট্ৰীমত তোমালোকে দুটা কমন সাবজেক্ট পাবা, ইংলিছ আৰু আছামিজ বা অল্টাৰনেটিভ। নেক্সটত কি পাবা তুমি তোমালোকে ইলেক্ট্ৰিক সাবজেক্ট পাবা আৰু ইলেক্ট্ৰিক সাবজেক্টের ভিতরে আছে ম্যাথ, ফিজিক্স, কেমিস্ট্রি, বায়োলজি, ইকোনমিক্স আৰু কম্পিউটাৰ সায়েন্স। এইকেইটা সাবজেক্ট পাবা। এই ইলেক্ট্ৰিক সাবজেক্টের ভিতৰত যিকোনো তোমালোকৰ চাৰিটা বাছি ল'ব লাগিব আৰু সচৰাচৰ ম্যাথ, ফিজিক্স, কেমিস্ট্রি আৰু বায়োলজি এই চাৰিটাই মেক্সিমামে লয়। নেক্সট পাবা তোমালোকে আৰ্টছ ষ্ট্ৰীম। আৰ্টছ ষ্ট্ৰীমত সাবজেক্ট দুটা কমন থাকিব তোমালোকৰ ইংলিছ আৰু আছামিজ বা অল্টাৰনেটিভ কমন সাবজেক্ট। নেক্সটটো আছে ইলেক্ট্ৰিক সাবজেক্ট, হিষ্ট্ৰী, 2 নং জিঅ'গ্ৰাফি, পলিটিকেল সায়েন্স, ইকোনমিক্স, সাইকোলজি, সোশিয়োলজি, সংস্কৃতি, এডুকেশ্যন, কম্পিউটাৰ সায়েন্স, ফিলচফি, এক্সট্ৰা আৰু বহুতো সাবজেক্ট আছে। বিশেষকৈ এইকেইটা সাবজেক্ট সচৰাচৰ মেক্সিমামে লৈ থাকে আৰু ইয়াৰ পৰা যিকোনো তোমালোকৰ চাৰিটা বাছি ল'ব লাগিব আৰু দুটা কমন সাবজেক্ট। তাৰপিছত আহিছে তোমালোকৰ কমাৰ্চ ষ্ট্ৰীম। কমাৰ্চ ষ্ট্ৰীমত কি পাবা? ইংলিছ আৰু আছামিজ তোমালোকৰ কি থাকিব বা অল্টিটো কমন সাবজেক্ট থাকিব আৰু নেক্সট তোমালোকৰ আছে ইলেক্ট্ৰিক সাবজেক্ট। আৰু ইলেক্ট্ৰিক সাবজেক্টের ভিতৰত তোমালোকে কি পাবা যে একাউন্টেন্সি পাব, বিজনেস স্টাডিজ পাব, ইকোনমিক্স পাব, কম্পিউটার সায়েন্স, ম্যাথ, সাইকোলজি, ফিলচফি, স্ট্রাকচার সাবজেক্ট পাব। বহুতো ধৰণৰ আৰু সাবজেক্ট আছে, কিন্তু তোমালোকৰ মেইন কমাৰ্চৰ বাবে একাউন্টেন্সি, বিজনেস স্টাডিজ আৰু ইকোনমিক্স এই তিনিটা মেইন আৰু লগতে যিকোনো এটা সাবজেক্ট ল'ব লাগে। এতিয়া কথাটো হ'ল সায়েন্স, আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমত পঢ়ি তোমালোকে এইচএছৰ পিছত কোনটো লাইনত পঢ়িবা, কোনটো বিভাগত পঢ়িব পাৰিবা, সেইটো ভিডিঅ'ৰ বাবে সেইটো জানিবলৈ তোমালোকে নেক্সট ভিডিঅ'ত পাই যাব। ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ৱাচিং।